400 নহয়, বিজেপিৰ নতুন টাৰ্গেট 500। কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ এই ঘোষণা। 400 পাৰ হৈ পেলাই কালি অমিত শ্বাহে কৈছে আপকি বাৰ 500 পাৰ। হয়, 2024ত বিজেপিৰ লক্ষ্য হৈছে 400 পাৰ, কিন্তু 2029ত বিজেপিৰ লক্ষ্য হ'ব 500 পাৰ। দুহেজাৰ 2029ত 500 আসন লাভ কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰাই কাম কৰি যাম বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 400 পাৰ হৈ পেলাই কালি অমিত শ্বাহে কৈছে আপকি বাৰ 500 পাৰ। এতিয়া আমি অহা 2029ৰ ইলেকশ্যনত 500 পাৰৰ যোজনা এতিয়াৰ পৰা আমি বনাব আৰম্ভ কৰি দিছোঁ। কটা হাতৰ নাম নাই আৰু নাঙলৰ দাম নাই। নাঙলত ভোট দিলে প্ৰধানমন্ত্ৰী কোন হ'ব? এইদৰে কংগ্ৰেছ আৰু BPFক সমালোচনা কৰি কোকৰাঝাৰত দুটামান UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। তাৰ পূৰ্বে দুটামান বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। বডোফাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে কয় যে মোদীৰ নেতৃত্বত দুটামান পৰিৱৰ্তনৰ জোৱাৰ উঠিছে। কটা হাতৰ নাম নাই আৰু নাঙলৰ আজিকালি দাম নাই, হয়নে? বিনা পইচা দিলেও নাঙল ল'ব নেকি কোনোবাই? এতিয়া যদি মই ঘৰত আনি কাৰোবাক যদি কয় এইটো নাঙল ল, কি ভাবে এইটো মোক কি ঝামেলা দি দিয়ে আৰু আজিকালি মই কি কৰিম নাঙলটো লৈ? ট্ৰেক্টৰ আৰু পদুম আমি একেলগে আছো। ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? কোকৰাঝাৰত, হয়নে? ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? দিছপুৰত। ট্ৰেক্টৰৰ চৰকাৰ ক'ত আছে? দিল্লী, হয়নে? নাঙলৰ চৰকাৰ ক'ত আছে? কোকৰাঝাৰতো নাই, দিছপুৰতো নাই আৰু দিল্লীতো নাই। UPPLৰ মুৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বত BTRৰ জংঘললৈ যোৱা সকলো যুৱক উভতি আহিছে। BTRক এতিয়া বন্দুক নহয় নমস্কাৰৰ ৰাজনীতি চলিছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। বিজেপি UPPL মিলি বড়োলেণ্ডৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। ছেপ্টেম্বৰ অক্টোবৰত পুনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। আগতে আমাৰ বহুত মাৰ ল'ৰাবিলাক জংঘলত আছিল। মাবিলাক ভয় খাই থাকে, মোৰ ল'ৰাৰ কি হ'ব কি হ'ব। কোনোবা বোলে NDFBত আছিলে, কোনোবা বোলে BLTত আছিলে। মাবিলাকৰ মন একেবাৰে ভাঙি গৈছিলে। কিন্তু আজি প্ৰমোদ বড়োৱে সকলোৰে ল'ৰাক নিজৰ মাকৰ বুকুলৈ আকৌ উভতাই লৈ আনিলে নে নাই? আজি বন্দুক লৈ থকা ল'ৰাবোৰ ঘৰলৈকে ঘূৰি আহিল নে নাই? ঐ মাইনমাৰৰ জংঘলত আছিলে, ব্ৰহ্মদেশৰ জংঘলত আছিলে, আজি ভূটানৰ জংঘলত আছিলে। আজি প্ৰমোদ বড়োৱে 4000 ল'ৰা ছোৱালীক মাকৰ কোলালৈকে উভতাই আনিলে জংঘলৰ পৰা। ছেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীয়ে ধাৰাবাহিকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ দুটমাৰ উপৰিও নিকাছিতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিকাছিত নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ফিৰ একবাৰ মোদী চৰকাৰ আনিবলৈ ৰাইজে মন বান্ধিছে। মোদী চৰকাৰ অহাৰ পিছৰে পৰাই BTRত বড়ো অবড়ো সকলো শান্তিত আছে বুলিও কয় মুখ্যমন্ত্ৰীয়ে। আজি আমাৰ বড়োলেণ্ড শান্তিত আছো। আজি আপোনালোকে দেখিব যে যেতিয়াৰ পৰা প্ৰমোদ বড়ো আমাৰ ইয়াতে চিফ হ'ল, তেতিয়াৰ পৰা আমাৰ ৰাজ্যখনত আৰু BTRত কোনো গণ্ডগোল নাই। বড়ো বা অনাবড়ো সকলো একেলগে আছে। হিন্দু মুছলমান খ্ৰীষ্টিয়ান চবে একেলগে আছে আৰু সকলোৱে কাম কৰিছে আৰু সকলোৱে সমাজখন আগুৱাই লৈ গৈছে।
ইপিনে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ দুখন জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। ডিমৰীয়া আৰু পাথৰকুঁৱেৰীত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী সভাত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাই প্ৰচাৰ। এই যে আশীৰ্বাদটো আমি যদি মোদীজীক সকলোৱে দিওঁ, 5 বছৰ মোদীজীয়ে দেশখন ভাল কৰি চলাব, বিজুলীয়ে ভাল কৰি আপোনালোকক চলাব, আৰু বিজেপিক ভোট দিলে ময়ো গাত অলপ ভিটামিন পাম। বুজি পালে? কাৰণ এইবিলাক আশীৰ্বাদ, পৃথিৱীত আশীৰ্বাদৰ বাদে আৰু একো বেলেগ বস্তুৰ ভেলু নাই। সবচে ডাঙৰ বস্তু হ'ল আশীৰ্বাদ। সেইকাৰণে এইবাৰ পেহেলে ভোট দান বাদ মে জলপান হ'ব। ফাৰ্ষ্টত আমি সকলোৱে ভোট দিম, হ'বনে? চবে মানিছে? বিগত কেইদিনমানৰ পৰা গুৱাহাটীত বিজেপিয়ে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মঙলবাৰেও গুৱাহাটীত নিৰ্বাচনী সভাত ভাগ লৈছিল মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।